বনবাসী ভাল যদুপতি। সঁচা কথা ককা, সংসাৰ ভোগবিলাকৰ প্ৰাধান্য বনত নাই। ৰাজত্বৰ ভীষণ চিন্তাই মস্তিষ্ক উদ্বাজ নকৰে। বনত সদায় শান্তি। সেয়েহে সখা, শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰয় নাপাতি বনতেই পাতে। তেন্তে আপনি সুজন বিনাশ কৰি লাভ কি? একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইয়াতেই সামৰণি কৰক। কুৰুক্ষেত্ৰ সকলৰ সামৰণি কুৰুপাণ্ডৱে ঘটাব নোৱাৰে সখা। কিয়? বোধ কৰোঁ ধৰ্মৰ বাবে। ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি? এটা হত্যা, এটা বংশ নাশ, এটা বিৰাট ধ্বংস। এটা বিৰাট ধ্বংসৰে প্ৰয়োজন সখা। ধৰ্মৰ মৰ্যাদা ৰক্ষাৰ বাবে। পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা, দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা, কি ধৰ্ম যদুপতি? প্ৰকাশ্যে ৰাজসভাৰ মাজত সতী বিভস্ত কৰা, বালকক নৃশংসভাৱে বধ কৰা, কি ধৰ্মভাৰণী? মাধৱ, উত্তেজিত নকৰিবা আৰু। উত্তেজনা নহয় ৰজ্য, শিৰাৰক্ষবোধ মোৰ শত্ৰুহীন। শান্ত হোৱা দাদা, ৰাঙনি কৰিছো হাত, পিতামহ ভীষ্মৰ তেজেৰে ৰাঙনি কৰিছো হাত, শিক্ষাদাতা গুৰুৰ তেজেৰে। আৰু কিয় দাদা ভাবিবলৈ দিয়া অৰ্জুন? ভাবি চোৱা দাদা, সেই এশটা ভাতৃৰ আছে মাথো দুটি বাকী। সেই ভাতৃৰ পৰিচয়ত সিংহাসন আত্মীয়ৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় দুবু নৰকত, কিয় হেৰুৱাও ইহকাল পৰকাল বংশ নাশ কৰি? সখাই কোৱা কথাও বৰ মিছা নহয় দিবলৈ। কেতিয়াও নহয়। কিন্তু কি অচিনাকি সুতপুত্ৰ অজানিছে অংগৰাজ্য কৰিলে। কিন্তু পঞ্চ পাণ্ডৱৰ বাবে পাঁচখন গাঁও নোলালে। উৎপাত নকৰিব কৃষ্ণ। উৎপাত কৰা নাই দাদা, উৎপাত কৰা নাই। এতিয়াও বাকী আছে বহু প্ৰতিজ্ঞা। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা, বিকুদৰৰ প্ৰতিজ্ঞা, গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা।